প্ৰপঞ্চ অৱতাৰণম অৱতাৰো। অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি অহাটোকে অৱতাৰ বুলি কৈছে। ভগৱন্তৰ কিন্তু জন্ম মৃত্যু নাই, সেইকাৰণে ভগৱন্তৰ আন এটা নাম অজ। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, হুহি জন্মে জীৱেৰ জনম দূৰ কৰা। গতিকে ভগৱন্তৰ যদিও জন্ম, ভগৱন্তই কৈছে স্বভাৱত অজময়ী জন্ম নাহি কয়, ভক্তৰ ইচ্ছায়ে মই হওঁ অৱতাৰ। স্বভাৱত অজময়, জন্ম মোৰ নাই। সেইকাৰণে অৰ্জুনক কৈছে, হে অৰ্জুন, বহুতে মোক চিনি নাপায়। কোনোবা মোক মামা বুলি কয়, কোনোবা মোক খুৰা বুলি কয়, কোনোবা মোক সখা বুলি কয়, এনেকুৱা ধৰণৰ উপাধিবিলাক মোক দি থাকে। মই যে ঈশ্বৰ, মই যে ভগৱান, এই কথাটো বহুতে নাজানে। অৰ্জুন, সখা অৰ্জুনে মোকতো গতিয়াইও দিয়ে। সখা অৰ্জুনে মোক বন্ধু বুলি, ফ্ৰেণ্ড বুলি মোক কেতিয়াবা কেতিয়াবা গতিয়াই দিয়ে, কিন্তু মই তাতো বেয়া নাপাওঁ। সেইকাৰণে ভগৱান কৃষ্ণই অৰ্জুনক গীতাত কৈছে, হে অৰ্জুন, অ পূৰ্বে যত শুয়াই আছে, অ শুইবে ক যতে ক পাছে, পূৰ্বাপৰ জানো ধনঞ্জয়, স্বৰূপ নজানি মোক মনুষ্য বোলয় লোক, কেহু বোলে দৈৱ কীৰ্তনয়, অভক্ত অনাদি আমি হৈয়াতেকে জানিবা তুমি, অভক্ত ঈশ্বৰ নিৰাকাৰ, মায়াক আশ্ৰয় কৰি মৎস্য কুৰ্ম ৰূপ ধৰি, যুগে যুগে হওঁ অৱতাৰ। এতিয়া মায়াক আশ্ৰয় কৰি মই, বাপজনে কৈ গ'ল বাৰু, আমাৰ নকল গগৈ বাপ, যে মই ভকতৰ ইচ্ছাতেহে, অনুগ্ৰহত, ভকতৰ অনুগ্ৰহতহে মই অৱতাৰ হওঁ। অনুগ্ৰহাৰ্থে লোকানাম বিষ্ণু লোকে নমস্কৃতম, দৈৱকী য়ত্তে বসুদেৱ য়ত্তে প্ৰাদুৰ্ভূতে মহাযশ। মই অনুগ্ৰহ, ভকতৰ অনুগ্ৰহতে মই অৱতাৰ হওঁ। সেইকাৰণে যদা যদস্য ধৰ্মস্য ক্ষয়ো বৃদ্ধিস্য পাপো মনঃ, তদা তু ভগৱান ঈশ্বৰ আত্মনম সৃজন্তে হৰি। এই যে মোৰ লীলাবিলাক যে মই ভকতক কিহৰ কাৰণে দেখুৱাইছোঁ, তাৰমানে এই যে সৃষ্টি স্থিতি অন্ত কৰাকাৰী গৰাকীজন মই সকলোৰ হৃদয়ত যে বাস কৰোঁ, কোন বোলে? সেইটো মই সৰ্বম ইদম প্ৰোক্তম মণিগণা ইব। অৰ্জুনক কৈছে, মত পৰতৰম নান্যত কিঞ্চিদস্তি ধনঞ্জয়, মোতকৈ ওপৰত আৰু একো বস্তুৱে নাই। মই জীৱৰ, সকলো জীৱৰ, যেনেকৈ মালাবিলাক দেখিছেনে, ফুলৰ মালা, ফুলৰ মালাবিলাক, মালাটোক আমি দৃশ্যমান হৈ আছোঁ, মালাটোক সকলোৱে দেখিছোঁ, কিন্তু মালাটোক যে এডাল সূতাৰে গাঁঠি থৈছে, সেই সূতাডালক আমি দেখা পাইছোঁনে বা? নাই দেখা। তো ভগৱানে কৈছে প্ৰোক্তম মণিগণা ইব, যেনেকৈ মণিডালে আপোনাৰ গাঁঠি থাকে, সকলো মালাবিলাকক, মণিবিলাকক এডাল সূতাৰে গাঁঠি থাকে, ঠিক তেনেকৈ মই সকলো প্ৰাণীৰ হৃদয়ত বিদ্যমান হৈ থাকি সকলো জীৱদেহত প্ৰকাশমান হৈ থাকোঁ। গতিকে ভগৱন্তৰ স্থানটো ক'ত বুলি কৈছে বাপাইসকল? ভগৱন্তই কৈছে, এই ৰাম ব্ৰহ্মাণ্ডৰ বাজ ইটো, কৃষ্ণৰ নগৰ, কদাচিতো নুহি নাখ জানা মুনি বৰ, প্ৰপঞ্চ ভিতৰে নাহি খেহেন থান, ভক্তৰ নিমিত্তে কৃষ্ণ কৰিছা নিৰ্মাণ। মোৰ অকল ভকতৰ কাৰণে মই বৈকুণ্ঠ বনাই ৰাখিছোঁ। ভগৱন্তৰ স্থানটো হৈছে বৈকুণ্ঠ, য'ত গ'লে জীৱাত্মাই পুনৰ জন্ম পুনৰ মৰণ, এই জন্ম মৃত্যু চক্ৰৰ পৰা হাত সাৰিব পাৰে। গতিকে ইয়াত এই তত্ত্বটোকে কংস যেতিয়া বসুদেৱ আৰু দৈৱকীক ৰথত বহাই লৈ গৈ আছিলে, যে মই তোমাৰ যিহেতু দাদা বসুদেৱৰ দৈৱকীৰ, মানে বসুদেৱৰ দৈৱকীৰ তেওঁ নিজৰ ৰথত বহুৱাই লৈ গৈ থাকোঁতে আকাশবাণী আহিল যে এই বসুদেৱ আৰু দৈৱকীৰ ঔৰসৰ পৰা অষ্টম সন্তানৰ
পৰা তোমাৰ মৃত্যু হ'ব, এই বুলি আকাশবাণী হৈ গ'ল। আকাশবাণী হোৱাৰ লগে লগে তেওঁৰ ভয় সোমাই গ'ল, আৰু লগে লগে খাণ্ডা ওলাই, খাণ্ডা মানে তৰোৱাল ওলাই দৈৱকীক চুলিত ধৰি ডিঙি কাটিবলৈ লওঁতে দৈৱকীৰ স্বামী কোন আছিল? বসুদেৱ, হয়নে বাৰু? আৰু বসুদেৱে আগভেটি ধৰিছে আৰু কৈছে যে হে কংস, স্বামীৰ ধৰ্ম কি? স্বামীৰ আচল ধৰ্ম হৈছে পত্নীক ৰক্ষা কৰা। এতিয়া আমি বিবাহ পাশত বন্দী হ'লোঁ, বোলে তই তোৰ ভাগে থাক, মই মোৰ ভাগে থাক, এনেকুৱা দৰ্শন আমাৰ থাকে, হয়নে বাৰু? কিন্তু সেইটো আচলতে বিবাহ বন্ধ বা গৃহস্থ ধৰ্ম একোৱেই নপৰে। স্বামীৰ ধৰ্ম হৈছে পত্নীক ৰক্ষা কৰা, আৰু পত্নীৰো ধৰ্ম হৈছে স্বামীজন যদি বিপদ আপদত পৰে, সেই বিপদ আপদৰ পৰা ৰক্ষা বা পৰিত্ৰাণ বা ঘূৰাই আনিব পৰাটোকে পত্নী বুলি কোৱা হয়। বুজি পাইছেনে? পত্নী শব্দৰ অৰ্থটোৱে এইটো, যে যদি স্বামীয়ে বিভিন্ন দিশত কোনোবা এটা জেগাত যদি বিপদ আপদত পৰি থাকে, নিজৰ পত্নী যদিয়ে তাক ঘূৰাই আনিব পাৰে, সেইজনীয়ে হৈছে পত্নী। আৰু পত্নীয়ে দুটা কাম কৰে, সেইকাৰণে দুহিতা যে বুলি কয় যে, কিহৰ কাৰণে? তাৰমানে দুটা কুল উদ্ধাৰ কৰে, দুটা কুলৰ হিত কৰে। বোলে এটা কুল হৈছে নিজৰ মাকৰ পৰিয়াল বা বংশৰ উদ্ধাৰ, আৰু এটা হৈছে নিজৰ স্বামীজনৰ লগত আহিল বিয়া পাতি, এই কুলটোকো উদ্ধাৰ কৰাৰ কাৰণে দুহিতা। অনেক নামৰে বিভূষিত হৈ থকা আপোনালোক ভক্তিমাতৃ আইসকল। সেইকাৰণে আচল দায়িত্বটো ভক্তিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ ভক্তিমাতৃ আইসকলৰ থাকে। আইসকলৰ ভক্তিটো উচ্চ কোটিৰ হ'ব লাগিব। সেইকাৰণে কদৰ্মৰ যেতিয়া বিয়া পাতিছিল, কদৰ্ম ঋষি বিয়া কৰিবৰ কাৰণে, মনোৰমা ভাৰ্যা পাবৰ কাৰণে তেওঁ 12,000 বছৰ তপস্যা কৰিছিল। আৰু যেতিয়াই পাইছে, তেতিয়া কাক পাইছে? ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছিল আৰু পাইছে দেৱহূতিৰ নিচিনা পত্নী এগৰাকী। আৰু দেৱহূতি স্বামীৰ যিবিলাক ধৰ্ম সম্পূৰ্ণলোকে সমানভাৱে তেওঁ পালন কৰিছিল। কোনোদিন পুত্ৰৰ কামনা কৰা নাছিল, কোনোদিনে কৰা নাছিল। আৰু বহুত দিন তেনেকৈ পাৰ হৈ যোৱাত স্বামীক এদিন বিনম্ৰ ভাৱেৰে গৈ কাষত গৈ কদৰ্ম ঋষিয়ে কৈছিল যে অপুত্ৰক যদি হৈ থাকে, তেনেহ'লে পুং নামং নৰকত আমি যাব লাগিব। সেইকাৰণে আপুনি এতিয়া মোক পুত্ৰদান দিবা বুলি কৈছিলে, পুত্ৰদান। আৰু পুত্ৰদান কামনাটো ধীৰ স্থিৰে বিচাৰিছিল। সেইকাৰণে দেৱহূতিৰ গৰ্ভত ভগৱন্তক অৰ্পণ কৰি পুত্ৰদান বিচাৰিছিল। সেইকাৰণে ভগৱন্ত নিজেই দেৱহূতি গৰ্ভলৈ গুচি আহিল। এতিয়া আমাৰ গৃহলৈও ভগৱন্ত আহিব। কেনেকৈ আহিব? আমাৰ ভাৱনাটো ভগৱন্তৰ প্ৰতি আহিব লাগিব, আমাৰ ভক্তিটো ভগৱন্তৰ প্ৰতি আহিব লাগিব। আমি বিচাৰিব লাগিব ভগৱানক। আমি যদি সংসাৰৰ যাৱতীয় বস্তুবিলাক আমাৰ কামনা থাকে, বাসনা থাকে, তেতিয়াহ'লে আমি কি পাম? তেনেকুৱা এটা সন্তানো পাম, কামনা বাসনাৰ সন্তান, আৰু দৈত্য শিশু এটাকো আমি পাব পাৰোঁ। সেইকাৰণে আজি আপোনালোক জানে, হিৰণ্যকশিপুৰৰ আৰু হিৰণ্যাক্ষৰ দুটা সন্তান, দিতি আৰু অদিতি। দিতিয়ে কিয় মানে হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষক জন্ম দিবলগীয়াত পৰিল? কাৰণ দিতিয়ে স্বামীৰ কথা অৱজ্ঞা কৰে, আৰু স্বামীৰ ধৰ্মত তেওঁ সহায়িকা নহয়। স্বামীয়ে ধৰ্মত সহায়িকা নোহোৱাৰ কাৰণে দিতিৰ সন্তানবিলাক ৰাক্ষস হ'ল, দৈত্য হ'ল। এতিয়া সহায়িকা মানে কি বুজা পায়? যে ভক্তিৰ ক্ষেত্ৰতো স্বামীসকলক আমি আগবঢ়াব লাগিব।
যত্ন কৰিব লাগিব। আজি যদি কোনোবা এটা গাঁৱত যদি পাঠ হৈছে, নাম হৈছে, ভাগৱতৰ অনুষ্ঠান হৈছে, আইসকল নিজৰ বাপসকলক আগবঢ়াই দিব। হৰি আপুনি ইমান দেৰি কিয় কৰিছে? নাম পাৰে হৈ যাব নামঘৰত। 6টা বজাত যাব নেকি? হয়নে বাৰু? আপুনি 8টা বজাত যাব নেকি? নাম শেষ হোৱাৰ পিছত আপুনি আগবঢ়াই দিব লাগিব। তেতিয়া কি হ'ব? আপুনিও তেনেকুৱা ভক্তিৰ ক্ষেত্ৰত সহায়িকা হ'ব লাগিব। আমি পত্নীসকলে এই গুৰুত্ব ভূমিকা ল'ব লাগিব। কিন্তু দেখা যায় বিপৰীত। আমি আমাৰ নিজৰ ভাষাত কৈছোঁ, বেয়া পাব নেকি? নকওঁ। আমাৰ পত্নীবিলাকে আমাক কি কয়? মোক প্ৰায় কয়, বোলে তুই বোলে আজিও গেলি ভাগৱতে, তুই বোলে কালিও গেলি ভাগৱতে, সব দিন যদি ভাগবতে যাই থাকবি তো ঘরের বাজারটা কে করবে? ও হরি ও রাম। এইরকম যদি একটা পত্নী পাই যায় তো ও হরি ও রাম, নরকতে যাব লাগিব। তো গতিকে আমাৰ পত্নীগৰাকী কেনেকৈ হ'ব লাগে যে আজি আপুনি ভাগৱতলৈ গৈছে, অহাকালি আকৌ ক'ৰবাত যদি ঈশ্বৰৰ কথা হয়, শ্ৰৱণ কীৰ্তন হয়, সাধুসং হয়, তালৈকে আপুনি যাব। এই দৰ্শনটো আমি আনি দিব লাগিব। আমাৰ আইসকলক কৈছোঁ, বেয়া নাপাব। আমাৰ আইসকলক এতিয়া নামঘৰলৈ যাওক বুলি ক'লে মানে বিভিন্ন সমস্যা দেখায়। আমাৰ এই আইসকল নহয় বাৰু, আমি জেগাই জেগাই পাওঁ। কিন্তু নামঘৰলৈ যাওঁ বুলি যদি কয় বাপজনে, হৰি শুনিছানে? বোলে কি হ'ল? ব'লা নামঘৰলৈ যাওঁ, নাম হৈছে। তেতিয়া আইগৰাকী প্ৰব্লেম দেখাই দিয়ে, সমস্যা দেখাই দিয়ে। বোলে মোৰ আজি আঁঠু বিষ, মোৰ ভৰিৰ বিষ, আপুনিয়ে যাওক, মই বেলেগ দিনাখন যাম। কিন্তু সেই একেগৰাকী আয়ক যদি কৈ দিয়া হয়, হৰি শুনিছানে? বোলে শ্বপিং কৰিবলৈ যাওঁ বুলি ক'লে, শ্বপিং কৰিবলৈ যাওঁ বুলি ক'লে জঁপিয়াই উঠিব আৰু 2 মহল বিল্ডিং ঔ হৰি ওৰাম দৌৰ মাৰি উঠি যাব। কিন্তু নামঘৰ যাওঁ বুলি ক'লে মানে মোৰ আজি আঁঠু বিষ, ভৰি বিষ, কঁকাল বিষ বুলি সমস্যা দেখায়। গতিকে এই যে যিটো দৰ্শন, ভক্তি মাতৃ আইগৰাকী আমাৰ সহায়িকা হৈ আমি খোজকাঢ়িব লাগিব। ধৰ্মত সমান সমান, ইকুৱেল ইকুৱেল। তেতিয়াই আমাৰ সুসন্তানৰ আমি গৰাকী হ'ব পাৰিম। আৰু এই সুসন্তান হ'লে মানে আমাৰ থানুকৃষ্ণ বাপৰ নিচিনা হ'ব। থানুকৃষ্ণ বাপৰ আমি এতিয়া দেখিছোঁ, এইটো আমাৰ আদৰ্শ বুলি ক'ব পাৰোঁ। কাৰণ এই আদৰ্শটো আমি ল'ৰা ছোৱালীবিলাকক দেখুৱাব পাৰিব লাগিব, ভৱিষ্যত প্ৰজন্মক। আচলতে কি, আমি বহুত মানে নজনালেও এটা বস্তু ল'ৰা ছোৱালীবিলাকক শিকাব লাগিব। সেইটো হৈছে আমি ভগৱন্তৰ নামটো তেওঁলোকক শিকাই দিব লাগিব। আৰু কৃষ্ণ যে একদেৱ, এই কথাটো শিকাব লাগিব। হয়তো পঢ়া লিখাৰ কাৰণে আমি বিদেশলৈও পঠিয়াই দিছোঁ, কিন্তু তাতো ফোন কৰি আপুনি ক'ব লাগিব যে এটা কথা নহয়, তই কিন্তু কৃষ্ণৰ ফটোৰ এটা হ'লেও লৈ কিনি সেৱা কৰিবি, কৃষ্ণৰ বাহিৰে আৰু অন্য দেৱ দেৱী কিন্তু পূজা নকৰিবি। এই কথাটো যেতিয়া শিকাই দিলে আপুনি দেই, বা ফটোটো নাই, অকল কৃষ্ণকে তুমি কৃষ্ণ বুলি ধূপ এটা হ'লেও জ্বলাবা দেই, সেইটো শিকাব লাগিব। আমাৰ ল'ৰা ছোৱালীবিলাক হয়তো বিদেশতো কোনোবা পঢ়া শুনা কৰিবলৈ গৈছে। আৰু এটা কথা শিকাব লাগিব ল'ৰা ছোৱালীবিলাকক যে আমাৰ ঘৰলৈ যদি ভকত আহে, তুমি কিন্তু হাত দুখন জোৰ কৰি কৃষ্ণ বুলি ক'বা দেই। এই কথাটো আমি শিকাব লাগিব। তেতিয়া কি হ'ব, এই আদৰ্শ আৰু সংস্কাৰটোৱে কিন্তু এদিন আমাৰ কামত আহি যাব। তেওঁলোক জীৱনতো এইটো পাহৰি নাযায়। সেইকাৰণে এই আদৰ্শটো মূল বস্তু। আৰু এই আদৰ্শ আমি ভৱিষ্যত প্ৰজন্মক দেখুৱাব লাগিব। বা আগৰ নিচিনাকৈ ৰাখি দিয়াচোন, ডিলেটো কমাই দিয়া। এতিয়া কথা হ'ল কি, ইয়াতে বৰ সুন্দৰ দৰ্শনেৰে কৈছে যে ধৰ্মৰ ক্ষেত্ৰত পত্নীক ৰক্ষা কৰিবৰ কাৰণে বসুদেৱে আহিল। বসুদেৱে এনেকুৱা তত্ত্বগধুৰ কথা কৈছে কংসক, এই কথাবিলাকে ইয়াতে প্ৰচাৰ কৰিছে। কি বুলি কৈছে, বৰ দৰ্শনত আছে, তুমি যেন ৰাজ্য তাক তিৰ্যকতে জানে, তুমি যেন ৰাজা তাক তিৰ্যকতে জানে, তোমাৰ গুণক বীৰসকলে বখানে। হে কংস, যে তোমাৰ বীৰত্বটোৰ কথাটো গোটেই তিৰ্যকতে জানে। তুমি এজন পৰাক্ৰমী ৰজা, তুমি বুদ্ধিয়ক ৰজা, আৰু এতিয়া অকাৰণতে তুমি স্ত্ৰী জাতিক বধ কৰি তুমি পতিত হ'বা। গতিকে এইটো তুমি কৰ্ম নকৰিবা, তোমাক শোভা নাপায়। আৰু তুমি যাক মাৰিব বিচাৰিছা অবলা নাৰী, সেইজন অবলা নাৰী হয়।
আর নারী বধ কৰাজন হৈছে আততায়ী দেই। 6জন আততায়ীৰ ভিতৰত নারী বধ কৰাজনো আততায়ী, বাল্য বধ কৰাজনো আততায়ী, গুৰু বধ কৰাজনো আততায়ী, লোকৰ ঘৰ জুই লগাই দিয়াজনো আততায়ী, নামঘৰ মছজিদ জ্বলাই দিয়াজনো আততায়ী। এনেকুৱা ছগৰাকী আততায়ীক সেইসকলক মানে গাঁৱৰ ৰাইজে যদি কোনোবা মাৰি পিটি মাৰিও পেলায় তেতিয়াও কিন্তু পাপ নালাগে। আততায়ীজনক বধ কৰিলে কিন্তু কিঞ্চিত মানো পাপ নালাগে। সেইকাৰণে চোৰ এটাক, ঘৰ জ্বলোৱা এটাক, বাল্য বধ কৰাজনক বধ কৰিলে অপৰাধ বা পাপ নহয়। সেইকাৰণে বাপসকল কংসই আততায়ী হৈ যাব বুলি বসুদেৱে আগভেটি ধৰি কৈছে যে জন্ম আৰু মৃত্যুটো এইটো ঈশ্বৰৰ হাতত আছে, এদিনতো এনেও মৰিব লাগিব। গতিকে অকাৰণতে তুমি স্ত্ৰীবধ বা আততায়ীত পৰিব নালাগে, এই পাপটো তুমি ল'ব নালাগে, যিহেতু তেওঁ স্ত্ৰী জাতি। আৰু এই তত্ত্বটোকে কৈছে, বৰ সুন্দৰ দৰ্শনত কৈছে, কোনহতে ইহান চিন্তিবে খোজা মাৰ, একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ, সংবন্ধত ভগিনী ভনীয়েক। তাৰপিছত কৈছে, কমনে আশ্ৰয় পাপ মৰণ ভয়তে, জন্তুৰ ওপৰ যে মৃত্যু দেহাৰ লগতে। এতিয়া ইয়াত জন্তুৰ শব্দটো ব্যৱহাৰ হৈছে, জন্তুৰ, ইয়াত জন্তুৰ শব্দটো হৈছে জীৱাত্মা। তাৰমানে আমি আত্মাটো দেহাৰ, যেতিয়া দেহাটো পাইছোঁ আত্মাটোও পাইছোঁ লগতে, হয়নে বাৰু? এতিয়া দেহাটো শেষ হৈ গ'লে আত্মাটোও গুচি যাবনে? 4টা সংযোগ হৈ আছে ইয়াত, এই দেহটোত 4টা সংযোগ হৈ আছে। যেনেকৈ আমাৰ এই যে বন্তি গছ জ্বলি আছে বা পাইসকল, তাত 4টা সংযোগ হৈছে, হয়নে বাৰু? তৈল্য আছে, মাল্য আছে, শলা আৰু বহনী আছে। এটা 4টা সংযোগ হৈ আছে। এই 4টা সংযোগ হোৱাৰ কাৰণে তাক কি বুলি কৈছে? দীপক বুলি কৈছে, হয়নে বাৰু? দিয়া বুলি কৈছে বা বন্তি বুলি কৈছে। এই ৰাম তৈল্য মাল্য শলা বহনী সংযোগ যাবত, দীপক হেন ভাৱ বুদ্ধি প্ৰকাশে লোকত। এই তৈল্য মাল্য শলা বহনী সংযোগত যাবত, দীপক হেন ভাৱ বুদ্ধি প্ৰকাশ লোকত। এই ৰামে দেহা মন কৰ্ম আত্মা সংযোগ থাবত, জীৱ হেন নাম ধৰি দুখ ভুঞ্জে পটন্তৰ। আমাৰ ওচৰতো 4টা সংযোগ হৈ আছে। কি কি? দেহা, কৰ্ম, আত্মা আৰু মন। এই 4টা সংযোগ হোৱাৰ কাৰণে আমি জীৱ, হয়নে বাৰু? এনেতো 24 তত্ত্ব আছে, তাৰ এই 20টা তত্ত্বৰ ভিতৰত এই 4টা তত্ত্ব যোগ হৈ গ'ল 24 তত্ত্ব। তো গতিকে এই 24 তত্ত্বৰে এটা দেহা। সেইকাৰণে আমি এই দেহাটোত আহিছোঁ যেতিয়া আমি এই দেহটো এৰিব লাগিব। বাল্য বৃদ্ধ জৰা, আধা বয়স হ'ব, তাৰপিছত আমাৰ মৃত্যু আহিব, জৰা আহিব আৰু মৃত্যু হ'ব। তো এই 4টা সংযোগৰ কথাটো ইয়াত কি কৈছে, বৰ সুন্দৰ দৰ্শন। আজি মৃত্যু শোক নুহি সতেক অন্তৰে, অৱশ্যে মৰণ আছৈ সবে জগতৰে। বৰ গুৰুত্বপূৰ্ণ কথা কৈছে, মৃত্যুটো অনিবাৰ্য। সেইকাৰণে বাপাইসকল আমি 1 মিনিট সময় সদায়, প্ৰত্যেকটা 24 ঘণ্টাত একদিন, 24 ঘণ্টাত আমি এটা দিন আমি এটা কথা চিন্তা কৰিব লাগিব সদায়। আপোনালোক মনত ৰাখিব কথাটো। তেতিয়া আপোনালোকৰ আমাৰ সকলোৰে বিৰক্তি ভাৱ জাগৃত হ'ব, বৈৰাগ ভাৱ। সেই ভাৱনাটো কি? এটা দিন 1 মুহূৰ্তৰ কাৰণে আমাৰ কাৰণে উলিয়াব আপোনালোকক হাতযোৰ কৰি কৈছোঁ বাপাইসকল। সেই দিনটো আপোনালোক গোটেই দিনটোত 24 ঘণ্টাত গোটেই দিনটোত 1 মুহূৰ্ত মানে 48 মিনিট বা 1 ক্ষণ বুলি কৈছে 4 মিনিট, আপোনালোক এটা চিন্তা কৰিব, মই কিন্তু এদিন মৰিব লাগিব। আৰু যাহা মই মৃত্যুৰ কথাটো যেতিয়া চিন্তা কৰিম, ময়ো এদিন কিন্তু এই সংসাৰ এৰি যাব লাগিব, এই কথাটো যেতিয়া চিন্তা কৰিব সদায়, তেতিয়া আপোনাৰ জীৱনত কোনো দিন অশান্তি নাহিব। ঔ হৰি ৰাম, অশান্তিয়ে আপোনাক একো কৰিব নোৱাৰে। আৰু সংসাৰৰ ধন টকা পইচা ঐশ্বৰ্য বিভূতি মায়া মোহে আপোনাক দিগদাৰি নিদিব।
আপুনি সদায় 1 মিনিট সময় মৃত্যুৰ কথাটো চিন্তা কৰিব, কিন্তু আমি মৃত্যুৰ কথাটো কেতিয়া চিন্তা কৰোঁ জানেনে? আমি তেতিয়াহে চিন্তা কৰোঁ আমাৰ বিৰকতি আহে। আমাৰ জীৱনত বৈৰাগ ভাৱটো কেতিয়া আহে জানেনে? যেতিয়া আমি এজন গাঁৱৰ মানুহ, কোনোবা এজন বৃদ্ধ মানুহ, গাঁৱৰ কোনোবা এজন ৰোগীয়া মানুহ যদি মৃত্যু হয়, 4জনে 4টা কান্ধাত তুলি তেওঁক শ্মশানলৈ লৈ যাওঁ। শ্মশানত লৈ যোৱাৰ পিছত তেওঁক জ্বলাই দিয়া সময়তে কিন্তু চবেই মনত পৰে বৈৰাগ ভাৱটো। হা হা হা, মানুহজন কিন্তু বৰ ভাল আছিল দেই। হা 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 হা, ইমান ভাল মানুহটো আজি কি 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 লৈ গ'ল, আজিতো মৰিয়ে থাকিল। একো লৈ যোৱা নাই, চব এৰি থৈ গ'ল। ধন টকা পইচা চব এৰি থৈ গুচি গ'ল। হা হা হা, তাত কিন্তু বৰ বৈৰাগ হয়, আপোনাৰ মোৰ উৎপন্ন হয়। তাৰপিছত যাহা আপুনি শ্মশানৰ পদূলি পাৰ হ'ল, গেট পাৰ হৈ গ'ল শ্মশানৰ, তাৰপিছতে চবেই নিজৰ নিজৰ ধান্দাত আহি গ'ল, কথা বতৰা পাতিবলৈ আৰম্ভ কৰিলে। এই মানুহজন মৰাৰ কাৰণে মোৰ আজি ভাল এটা বোলে ডিল আছিলে, ভাল কণ্ট্ৰেক্টাৰৰ এটাক লগ কৰিব লাগিছিলে, পইচাৰ ভাল ৰাস্তাৰ এটা কণ্টেক্ট মোৰ এৰাই গ'ল বোলে, আজি এই মানুহজন মৰিব নালাগিছিলে কিন্তু, হয়নে বাৰু? তো এইবিলাক ভাৱনা আমাৰ আহি যায়। আৰু এটা বৈৰাগ আমাৰ কি বুলি কৈছে, স্ত্ৰী বৈৰাগ। স্ত্ৰীসকলৰ কেতিয়া বৈৰাগ হয় জানেনে? যেতিয়া গৰ্ভত শিশুটো থাকে আৰু যেতিয়া জন্ম দিয়ে, জন্ম দিওঁতে আইসকলৰ কেতিয়া বৈৰাগ জন্ম হয় জানেনে? জন্ম যেতিয়া শিশুটোক দিয়ে গৰ্ভৱতী মহিলাই, জন্ম দিওঁতে কিন্তু ইমান দুখ হয়, মানে ইমান কষ্ট হয়, সেই গৰ্ভৱতী মহিলাহে অনুভৱ কৰে। এই শিশু এটাক জন্ম দিওঁতে মানে এই যে আমাৰ 70,000 নাড়ী একেলগে ফাটি গ'লে যিমান দৰদ হয়, বিষ হয়, সিমান বিষ বোলে গৰ্ভত শিশুটো মহিলাগৰাকী জন্ম দিওঁতে সিমান কষ্ট হয়। তাৰপিছত যেতিয়া জন্ম দিবৰ সময়ত কিন্তু তেওঁ এটা বৈৰাগ জন্ম হয়, যে এইবাৰে কিন্তু জন্ম দিছোঁ আৰু ল'ৰা ছোৱালী আৰু মাক কচম বোলে জন্ম নিদিওঁ। ইমান বিষ হয় যে এইটোৱে মোৰ সন্তান হ'ব আৰু এটাই, তাৰপিছত আৰু সন্তান আৰু মোক নালাগে। আৰু যাহা বোলে সন্তানটো বোলে 5 বছৰ 2 বছৰ 1 বছৰ 6 মাহ হ'ল, তাৰপিছত আৰু পাহৰি গ'ল, বৈৰাগৰ কথাটো পাহৰি গ'ল। আৰু এটা যদি সন্তান হ'লহেঁতেন হৰি, হয়নে বাৰু? তো এই যে যিটো বৈৰাগ ভাৱটো আমাৰ আনিব লাগিব বাপ আইসকল। এই সংসাৰখন অসাৰ বুলি কৈছে। কিয় অসাৰ বুলি কৈছে? কাৰণ আমি এদিন সকলোৱে ইয়াৰ পৰা যাব লাগিব। এই তত্ত্বটোকে ইয়াত কৈছে, আজি মৃত্যু হওক নুহি সতেক অন্তৰে। আমি এই শৰীৰটো ত্যাগ কৰিব লাগিব। লাখো বৰছ জিও লেকিন মৰনা হে। 1 লাখ বছৰ জীয়াই থকাজনো কিন্তু মৰিব লাগিব, কাৰণ এইটো মৈত্ৰধাম, ইয়াততো মৰিব লাগিব, এইটো খাটাং। 1 লাখ বছৰ জীয়াই থাকিলেও বোলে মৰিবই লাগিব। মৈত্ৰধামো আহিছে যেতিয়া, ভগৱানো আহিছিল, ভগৱানো হৰি ৰাম। সেইকাৰণে কৈছে যে লাখ বছৰ জিও লেকিন মৰনা হে, উম্ৰ पैमाना तुझे भरना है, तू आखरी मुहैया कर ले गाफिल, तुझे एक दिन सफर करना है। তুমি যিটো বাটেৰে আহিছিলে সেই বাটেৰে তুমি যাব লাগিব। আৰু যাবৰ সময়ত আমাৰ নকুল গগৈ বাপে কৈ গ'ল, গীতত কৈ গ'ল যে আমাৰ হাতত মাত্ৰ 2টা টোপোলা থাকিব, এটা পাপৰ টোপোলা, এটা পুণ্যৰ টোপোলা। যেনেকৈ আজি আমি ইয়াৰ পৰা আহিছিলোঁ, আমাৰ বাপৰ ঘৰলৈ আহিলোঁ, সকলোৱে দলে বলে আহিলোঁ, ভাগৱতৰ কথা শুনিলোঁ, কিন্তু এতিয়া আমি ইয়াৰ পৰা লাহে লাহে ক'লৈ যাব লাগিব? ঘৰলৈ যাব লাগিব। আমাৰ অস্থায়ী ঠিকনাটো এই সংসাৰখন হৈছে অস্থায়ী ঠিকনা। আমাৰ স্থায়ী ঠিকনালৈ আমি যাব লাগিব। এই স্থায়ী ঠিকনাটোৰ চিন্তা কৰিবৰ কাৰণে আজি আমি ইয়াত বহিলোঁ। আমি কিন্তু যাব লাগিব এদিন। তো যাবৰ সময়ত এটা পাপৰ টোপোলা, এটা পুণ্যৰ টোপোলাটো থাকিব। আৰু আমাৰ এদিন সকলোৰে ট্ৰেইনখন আহি যাব। আমাৰো ট্ৰেইন আহিব 11:20, 11:10, হয়নে প্ৰভু? লাচিত এক্সপ্ৰেছখন। আমিতো ৰঙিয়া যাম। তো ট্ৰেইন অকল তাঁতি বাপৰে আহিব নেকি? বোলে নহয়, ট্ৰেইন সকলোৰে আহিব। এদিন সকলোৰে আমাৰ ট্ৰেইন আহিব। আৰু সেই ট্ৰেইনখনত যাত্ৰী কিন্তু আপুনি মই অকলশৰীয়া হ'ব লাগিব, অকলে যাব লাগিব। সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে,
এই রাম যত খানসা ধন ধান অপুত্র পরিবার মরিলে খঙে এক ৰতিও ন যায়। এটা ৰতিও কোনো নিব নোৱাৰে। পাৰিবনে বাপ? নোৱাৰে। বোলে মোৰ 2 মহল বিল্ডিং, বোলে 2 মহল বিল্ডিং আছেতো কি ডাঙৰ কথা, আপুনি মৰিলে বোলে আপোনাৰ পিঠিত বান্ধি দিব নেকি? অ হৰি, বোলে মোৰ বোলে 4টা ল'ৰা, মোৰ বোলে 4টা ল'ৰা, যাকে তাকে দম দি দিয়ে, মোৰ 4জন ল'ৰা আছে নে বোলে, 4টা ল'ৰা ডাঙৰ ল'ৰাটোক ক'বাচোন, হৰি তুমি